মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাৰ্ট নম্বৰ 8। আমাৰ পাৰ্টটোৰ নাম আছে মধ্যযুগৰ অসম। ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত তোমালোকে চোৱা অনুশীলনী যিটো আছে 1ত, অনুশীলনী 1ৰ কোৱেশ্যনখিনি কি দি আছে তোমালোকে ইয়াতে গম পাই যাবা। প্ৰথমত চোৱা কি দি আছে, শদিয়া কোন ৰাজবংশৰ শাসন কেন্দ্ৰ আছিল? ইয়াৰ উত্তৰটো হ'ব শদিয়া চুতীয়া ৰাজবংশৰ শাসন কেন্দ্ৰ আছিল। তাৰপিছতটো হা খ নম্বৰ কি দিছে, ভূঞাসকল কোন আছিল? ভূঞাসকল আছিল কামৰূপ বা কমতা ৰাজ্যৰ একোজন সামন্ত বা অঞ্চলৰ অধিপতি। তেওঁলোকে নিজকে স্বতন্ত্ৰ বুলি জ্ঞান কৰিছিল আৰু একোটা অঞ্চলত প্ৰতিপত্তি বিস্তাৰ কৰিছিল। তাৰপিছত আহা গ নম্বৰ কি দিছে, ভূঞাসকলে কেতিয়াৰ পৰা মধ্য অসমৰ এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল? ইয়াৰ উত্তৰটো চোৱা, প্ৰাচীন কামৰূপ ৰাজ্যৰ বিভাজনৰ সময়ত আৰু পৰৱৰ্তী কালত কমতা ৰাজ্যৰ দুৰ্বলতাৰ সুযোগ লৈ ভূঞাসকলে মধ্য অসমত এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল। ঘ নম্বৰ কি দিছে, ডিমাপুৰ আৰু মাইবঙত কোন ৰাজবংশই শাসন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ডিমাপুৰ আৰু মাইবঙত কাছাৰী ৰাজবংশই শাসন কৰিছিল। তাৰপিছত অহা নম্বৰত, কোন ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব কোচ ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল। 2 নম্বৰটো কি হ'ব, কেঁচাই খাইটি গোসানীক কিয় তাম্ৰেশ্বৰী বুলি জনোৱা যায়? উত্তৰটো হ'ব চুতীয়াসকলৰ আৰাধ্য দেৱী আছিল কেঁচাই খাইটি গোসানী। এই দেৱীৰ উপাসনাৰ বাবে নিৰ্মাণ কৰা মন্দিৰটোৰ মধুজ তামৰ পেটেৰে আবৃত থকাৰ বাবে কেঁচাই খাইটি গোসানীক তাম্ৰেশ্বৰী বুলি জনা যায়। তাৰপিছত অহা কুৱেশ্যন নম্বৰ 3, ভূঞাসকলক কিয় বৰ ভূঞা আৰু সৰু ভূঞা এই দুটা ভাগত ভাগ কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব কি, অসম স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালত কাছাৰী আৰু চুতীয়াসকলৰ পৰাস্ত কৰাৰ পিছত ভূঞাসকলৰ ওপৰত অভিযান চলাইছিল। এই অভিযানৰ সময়ত যিসকল ভূঞাই আহোমৰ বাসত্তা স্বীকাৰ কৰিছিল তেওঁলোকক দুটা ভাগত বিভক্ত কৰা হৈছিল, প্ৰভাৱশালী আৰু শক্তিশালী। ভূঞাসকলক বৰ ভূঞা আৰু তুলনামূলকভাৱে কম প্ৰভাৱশালী ভূঞাসকলক সৰু ভূঞা হিচাপে ভাগ কৰা হৈছিল। মূলত তেওঁলোকৰ শক্তি আৰু সামাজিক মৰ্যাদাৰ ওপৰত ভিত্তি কৰি এই শ্ৰেণী বিভাজন কৰা হৈছিল। তাৰপিছত তোমালোকে অহা কুৱেশ্যন নম্বৰ 4 কি কৈছে, কোচ ৰাজ্যখনৰ বিভাজন কিয় হৈছিল? বিভাজনৰ পাছত গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা কি কি আছিল? ইয়াৰ উত্তৰটো চোৱা তোমালোকে কি দিছে। ইয়াৰ উত্তৰটো হ'ব কি, কোচ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ৰ মৃত্যুৰ পিছত ৰাজ পৰিয়ালৰ মাজত হোৱা কন্দলৰ বাবে কোচ ৰাজ্যৰ বিভাজন ঘটিছিল। বিশেষকৈ চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱে নাৰায়ণৰ পুত্ৰ লক্ষ্মীনাৰায়ণৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল, যাৰ ফলত ৰাজ্যখন দুভাগ হৈছিল। বিভাজনৰ পিছত গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা হ'ল কোচবিহাৰ, ই আছিল পশ্চিম অংশ কেন্দ্ৰ লক্ষ্মীনাৰায়ণৰ শাসনাধীন, আৰু এটা কি আছিল কোচ হোজা, ই আছিল পূব অংশৰ কেন্দ্ৰ ৰঘুদেৱৰ শাসনাধীন। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 5 কৈছে, অসমৰ স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কোচসকলৰ অৱদান উল্লেখ কৰা। ইয়াৰ উত্তৰটো তোমালোকে কি দিছে, অসমৰ স্থাপত্য আৰু ভাস্কৰ্যৰ বিকাশত কোচ ৰাজ্যসকলৰ অৱদান অতুলনীয়। তলত ইয়াৰ কেইটামান উল্লেখযোগ্য নিৰ্দেশনা দাঙি ধৰা হ'ল। ইয়াত চোৱা কি দিছে, কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কোচ ৰজা নৰনাৰায়ণ আৰু ভাতৃ চিলাৰায়ে
মুছলমান আক্ৰমণকাৰী কালা পাহাৰৰ দ্বাৰা ধ্বংসপ্ৰাপ্ত কামাখ্যা মন্দিৰটো 1565 খ্ৰীষ্টাব্দত পুনৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰৰ স্থাপত্যশৈলী বিশেষভাৱে উল্লেখযোগ্য। অন্যান্য মন্দিৰ তেওঁলোকৰ শাসনকালত হাজোৰ হায়গ্ৰীৱ মাধৱ মন্দিৰ সংস্কাৰ আৰু নিৰ্মাণ কৰা হৈছিল। তাৰপিছত তোমালোকে আহা অনুশীলনী 2, এইটো অনুশীলনী 2 ঠিক আছে, আগতো 1 হ'ব। অনুশীলনী 2 কি দি আছে, 1 নম্বৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ কি দি আছে, আহোমসকলে অসমত কোন দিশেৰে প্ৰৱেশ কৰিছিল আৰু ক'ত প্ৰথম ৰাজধানী স্থাপন কৰিছিল? উত্তৰ দিয়া আছে আহোমসকলে অসমত পূব দিশেৰে মানে পাটকাই পৰ্বত অতিক্ৰম কৰি প্ৰৱেশ কৰিছিল আৰু চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিছিল। আহোমসকলে ক'ত প্ৰথমে ৰাজধানী স্থাপন কৰিছিল? আমাৰ চৰাইদেউত। মীৰ জুমলাৰ লগত অহা লেখকজনৰ নাম কি? মীৰ জুমলাৰ লগত অহা লেখকজনৰ নাম হৈছে চিহাবুদ্দিন তালিচ। তাৰপিছত আহা গ নম্বৰ ঠিক হৈছে আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তটো কি বুলি কোৱা হৈছিল? ইয়াৰ উত্তৰটো কি হ'ব চাওঁ তোমালোকে, আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তটো পোচা বুলি কোৱা হৈছিল। ঘ নম্বৰ কি দি আছে, আহোমসকলে বুৰঞ্জী প্ৰথমতে কোনটো ভাষাত লিখিছিল? আহোমসকলে আমাৰ বুৰঞ্জী প্ৰথমতে নিজা টাই আহোম ভাষাত লিখিছিল। তাৰপিছত আহা তোমালোকে 2 নম্বৰত 1603 খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দৰ সময়ছোৱাক কিয় আহোম শাসনৰ সংকটকাল বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব এই সময়ছোৱাত আহোম আৰু মোগলৰ মাজত ধাৰাবাহিকভাৱে সংঘাত আৰু যুদ্ধ হৈছিল, যাৰ ফলত আহোম ৰাজ্যৰ নিৰাপত্তা বিঘ্নিত হৈছিল। সেয়েহে এই সময়ছোৱাক সংকটকাল বুলি কোৱা হয়। তাৰপিছত আহা 3 নম্বৰ ঠিক হৈছে আহোম ৰাজ্য কিয় ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল? উত্তৰটো হ'ব ঘৰুৱা বিবাদ, মোৱামৰীয়া বিদ্ৰোহ, তাৰপিছত হৈছে দ্বন্দ্ব বা বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ ফলত আহোম ৰাজ্য ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো অলপতে সামৰণি মাৰিম। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। 4 নম্বৰ ঠিক হৈছে 3জন পাইকে কিহৰ বাবে দুপৰীয়াকৈ খাজনামুক্ত মাটি খেতি কৰিবলৈ পাইছিল? ইয়াৰ উত্তৰটো হ'ব ৰাইজক দিয়া কায়িক শ্ৰম বা সামৰিক সেৱাৰ বিনিময়ত আহোম ৰাজত্বকালত পাইকসকলে দুপৰাকৈ খাজনামুক্ত মাটি খেতি কৰিবলৈ পাইছিল। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকে ভালকৈ পঢ়িবা আৰু ক্লাছ তোমালোকৰ এইটোত উঠিলে তোমালোকৰ বহুতখিনি ইয়াৰ পৰা কমন পৰিব। গতিকে তোমালোকে ছ'চিয়েল চায়েন্সটো অৱহেলা নকৰি ভালকৈ পঢ়িবা। চ' আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ।